গ্ৰহণ কৰাৰ বাবে এটা সুযোগ লভিছোঁ। শিমলুগুৰি এই যিখন প্ৰাথমিক বিদ্যালয় খেলপথাৰ নাতিগুৰিত থকা যিখন উচ্চ মাধ্যমিক বিদ্যালয়, তাতে মই অধ্যয়ন কৰিছোঁ 8ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ। মোৰ বহু বন্ধু বান্ধৱ ইয়াত আছে, নিজৰ ঠাই নিজৰ চহৰ। অকণমান কিৰিলিবোৰ বন্ধ হ'লে ভাল কথা কেইটামান কম, অকণমান কিৰিলিবোৰ যদি বন্ধ হয় ভাল কথা কেইটামান কম, 10 মিনিট তাতকৈ বেছি সময় নলওঁ। কথাবিলাক হ'ল এনেধৰণৰ। ইয়াত সন্মানীয় উৎপল শৰ্মা ডাঙৰীয়া আছে, সদৌ অসম ছাত্ৰ সন্থাৰ এটা সাংস্কৃতিক জাগৰণ আৰু এটা তেওঁলোকে কৰ্মমুখী কিছু চিন্তাৰ প্ৰতিফলন উন্মেষ বিভিন্ন প্ৰান্তত ঘটাইছে। আৰু উৎপলে জানে মই কেনেধৰণৰ কথাবোৰ সাধাৰণতে কওঁ। চাওক, একদম স্পষ্ট কথা, বিহুৰ বতৰত মই আপোনালোকক বিহু শিকাবলগীয়া নাই। বিহু আমাৰ ধীৰে ধীৰে ৰন্ধে ৰন্ধে আছে, আমাৰ DNA বিহু আছে, হয় নাই? গতিকে আমি বিহু শিকাবলগীয়া কথা নাই। আমাৰ কণমানিহঁতে ঢোল বজালেই, অকণমান কিবা এটা বাজিলেই আমাৰ আপোনা আপুনি নাচি উঠে, হাত ভৰি লৰাই। গতিকে বিহু আমাৰ DNA আছে, আমাৰ জিনত আছে। বিহুৰ ব্যাকৰণ বুলি কথা নাই, বিহু শিকাবলগীয়া মোৰ সেইখন ধৃষ্টতা নাই। কিন্তু বিহুক কেন্দ্ৰ কৰি যিটো অৰ্থনীতিৰ কথা ক'লে সেইখিনি কিন্তু ক'বলগীয়া আছে। বিহুক কেন্দ্ৰ কৰি কিছুমান সংস্কাৰ। আচ্ছা, মোক দুটামান কথা কওক। মই বহু বছৰৰ মূৰত আহিছোঁ এইফালে, মই ফুৰিছোঁ বিভিন্ন ঠাইত, নিজৰে ঠাই, কিন্তু মই আহিবলৈ অৱকাশ নাপাওঁ, সুযোগ নাপাওঁ। বিহুৰ বতৰত পেহীদেউৰ ঘৰলৈ, মাহীদেউৰ ঘৰলৈ, দদাইদেউৰ ঘৰলৈ ফোন চোন নকৰাকৈ মানুহবোৰ যায়নে আজিকালি এইফালে? যায় নে নাযায়? নাযায়। ফোন কৰি হোৱাটছএপতে উইচ কৰে, মানে শুভেচ্ছাটো জনাই চাগে, নহয়? গামোচা এখন লৈ জ্যেষ্ঠজনক সেৱা ধৰিবলৈ যায়, বৰদেউতাক সেৱা ধৰিবলৈ যায়, নিচাদেউক সেৱা ধৰিবলৈ যায়। যোৱা হয়নে নহয়? নাযায়। নাযায় শব্দটো বেছিকৈ ভাগি আহিছে। গতিকে এই নাযায়টো কিয় হৈছে, নকৰেতো কিয় হৈছে, এইখিনি অকণমান অনুভৱ কৰাৰ সময়। কিৰিলি পাৰিবলৈ গোটেই জীৱনটো আছে। আচুৰ্য যেতিয়া গীত গাব কিৰিলি পাৰ, বোকাত নানাচিব, আচুৰ্য যেতিয়া গীত গাব কিৰিলি পাৰক, নাচক, ফূৰ্তি কৰক। সেইকাৰণে আচুৰ্য বৰপাত্ৰ আহিছে, হয়নে? কিন্তু আমি যিখিনি কথা কৈছোঁ, মই জানো ইয়াৰ হয়তো 10% নহয় 5%মান মানুহে এইখিনি কথা মনত লৈ যাব। মই অসমখন ঘূৰিছোঁ, ভাৰতৰ বিভিন্ন প্ৰান্ত ঘূৰিছোঁ, ঘূৰি ফুৰিতো কিছুমান অভিজ্ঞতা হৈছে, সেইখিনি বিনিময় কৰিব খুজিছোঁ। আমি সেৱা ধৰিবলৈ এৰিছোঁ, মান ধৰিবলৈ এৰিছোঁ, আমি সংস্কাৰী হ'বলৈ এৰিছোঁ, আৰু সেইকাৰণে আমি উদণ্ড আৰু আমি উতন্না হৈছোঁ। বহু ঠাইত বহু সময়ত আমি তেনেধৰণৰ এটা নিজৰ পৰিচয় দাঙি ধৰিছোঁ। একাংশ লোকৰো তাত ভুল থাকে, আৰু সেই ভুলখিনিৰ কাৰণে আমি তেওঁলোকৰ ভাল কথাখিনি নলৈ ভুল কথাখিনিক বেছি গুৰুত্ব দিওঁ। যিবোৰ অমাৰ্জিত শব্দ সেইখিনি গুৰুত্ব দিওঁ, তেওঁলোকে কৰা ভাল কামবোৰক আমি গুৰুত্ব নিদিওঁ। গতিকে বিপদ অনিবাৰ্য। আমি গড়গাঁও কলেজত পঢ়িছিলোঁ। গড়গাঁও কলেজত যেতিয়া অধ্যয়ন কৰিছিলোঁ, সন্মুখত এজন চানাৱালা আছে, চানা বিক্ৰী কৰে। নিতৌ কিমান চানা খাওঁ, মই টুটুদা বুলি কওঁ, প্ৰণৱজ্যোতি দত্ত, টুটুদা মোৰ জ্যেষ্ঠ। আমি একেলগে তাত চানা খাওঁ। চানা খোৱা ল'ৰাজন, এতিয়া মই ভাবোঁ কলেজৰ সন্মুখত চানা বিকা ল'ৰাকেইজনটো এজনো অসমীয়া নহয়, এজনো অসমীয়া ল'ৰাটো চানা নিবিকে। সেই চানা বিকা ল'ৰাজন কোনোবা যে তেওঁৰ মান লাঘৱ হৈছে, সন্মান লাঘৱ হৈছে, কিবা হৈছে জানো? তেওঁ বিহাৰৰ পৰা আহি, UPৰ পৰা আহি ইয়াত চানা বিক্ৰী কৰি আছে, আমি ফূৰ্তি কৰিছোঁ, খাইছোঁ। তেওঁতো নিজৰ ঠাইত ধুনীয়াকৈ ঘৰ এখন কৰিছে, নিজৰ সংসাৰ চলাইছে, ল'ৰা ছোৱালী পঢ়ুৱাইছে। মই সুধিলোঁ সিদিনা লগ পাই, ভাল সংসাৰ কৰি আছে। আমি চানা বিক্ৰী নকৰোঁ, আমাৰ লাজ লাগে। চুলি কাটা, আমি যেতিয়া চুলি কাটো, চুলি কটোৱাবলৈ আহোঁ, সেই তাহানিৰ পৰা একেকেইজন ব্যক্তিকে দেখি আছোঁ শিমলুগুৰিখনত। আমাক কি লাগে, আমি কি কৰিম? লক্ষ্মীনাথ বেজবৰুৱাই ব্যৱসায় কৰিবলৈ চম্বল গৈছিল, হয়নে? উৰিষ্যালৈ গৈছিল। আপোনালোকে ভাবকচোন কথাবোৰ। আমি কেইজন অসমীয়া বাহিৰত গৈ ব্যৱসায় কৰিছোঁ? আমি কেইজনে ব্যৱসায় কৰিছোঁ? কোনোবাই শিলৰ ব্যৱসায় কৰা দেখিলে গোটেই সোপা শিলত জঁপিয়াই পৰোঁ, কোনোবাই কয়লাৰ ব্যৱসায় কৰিলে গোটেই সোপা আমি গৈ কয়লাত জঁপিয়াই পৰোঁ, কোনোবাই PCO খুলিলে আমাৰ লাইন লাগি যায় PCO খোলা। এতিয়া ইউটিউবাৰ কোনোবা হ'লে, কোনোবা ইউটিউবাৰ হোৱাৰ লাইন লাগি যায়, পৰ্টেল খুলিলে পৰ্টেলত লাইন লাগি যায়, ৰীল বনালে ৰীল বনোৱাৰ মানুহৰ লাইন লাগি যায়। এই ৰীল বনাই এইবোৰ কৰি আমি ৰিয়েলিটিৰ পৰা আঁতৰিছোঁ, আমি বাস্তৱৰ পৰা আঁতৰিছোঁ। চাওক,
মোৰ একো নাহে নাযায়। মই আজি ইয়াৰ পৰা কষ্ট কৰি মোৰ কষ্ট বহুতে দেখিছোঁ। এই ঠাইখনৰ পৰা কষ্ট কৰি পাহাৰ ভৈয়াম এইবোৰ সকলো বগাই মেলি আজি আপোনালোকৰ আশীৰ্বাদত বা আপোনালোকৰ শুভেচ্ছা মই এটা সন্মানজনক এটা পাৰিতোষিক পাই এটা ঠাইত মই কাম কৰি আছোঁ। মই চলি যাম, কিন্তু মোৰ চিন্তা এই ঠাইডোখৰৰ ভাৰাক্ৰান্ত হৈ কোনোবা কিৰিলি পৰা মোৰ সহোদৰসকলক লৈ তেওঁলোকে কি কৰিব, কি কৰি আছে, এই চিন্তাখিনি মোৰ মনত আছে। আৰম্ভ কৰিছোঁ অংগ বস্ত্ৰৰ পৰা। বিপিনে কৈ গ'ল অংগ বস্ত্ৰ। চাওক চেলেংখন চাওকচোন, এটা ষ্টিকাৰ আছে, কি লিখা আছে পঢ়ক। চেলেংখনৰ ষ্টিকাৰটো পঢ়ক। ক'ৰবাত চেলং লিখা থাকিব, ক'ৰবাত ইয়াতো কিবা এটা তেনেধৰণৰ লিখা আছে। তাৰমানে কি বুজিলে? আয়ে বৈ দিয়া চেলেং চাদৰখনি নহয় এখন। আয়ে বৈ দিয়া চেলেং চাদৰ এখন নহয়, অসমীয়াৰ অংগ বস্ত্ৰ। আজি মই অহাৰ আগতে মই কৈ দিওঁ, আজিকালি মোক নিদিলেও নিদিব, মই কৰজোৰে কওঁ, যদি কেনেবাকৈ আমাৰ লগতে অতিথিসকলক দিয়ে গামোচাখন কিন্তু শালৰ গামোচা দিব। আৰু মই সৌভাগ্যৱান বুলি ভাবোঁ, ক'ৰবাত অকণমান অসমৰ মানুহে গুৰুত্ব দিছে। এটা আহ্বান জনোৱাৰ পাছত কথাবোৰ অকণমান টানকৈ কোৱাৰ পাছত মানুহে গামোচাখন থলুৱা দিবলৈ আৰম্ভ কৰিছে, তাঁতশালৰ পৰা দিবলৈ আৰম্ভ কৰিছে। মই প্ৰতিটো তেনেধৰণে দিলে মই সদৌখন ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলকো মই ফোন চাবেই কৈছোঁ, সন্মুখত কৈছোঁ, চাব দেই গামোচাখনত কিবা কিবি হ'লে কিন্তু মোৰ মুখত ওলাব কিবা কিবি নাই। কিন্তু বিহু চাবলৈ অহা মানুহৰ মাজত, ৰাইজৰ মাজত ভালকৈ যদি গামোচা কেইখন পৰীক্ষা কৰে, বিহুৱান কেইখন যদি পৰীক্ষা কৰে, 40% মানুহে আমাৰ নিজৰ গামোচা ওলাব, মানে শালত বোৱা গামোচা। মানে আপোনালোকৰ দৰে আইসকলে, পেহীদেউসকলে, বাইদেউসকলে, ভণ্টিসকলে শালত বোৱা গামোচা কম ওলাব। আমাৰ মানুহৰ আজিকালি লাখপতি হোৱাৰ মন, কোটিপতি হোৱাৰ মন হ'ব লাগে, মইতো কওঁ হ'ব লাগে, কিন্তু 1200 টকাৰে আপুনি লাখপতি হ'ব নোৱাৰে, 10,000 টকাৰে আপুনি লাখপতি হ'ব নোৱাৰে। আপুনি শালত গামোচা বওক, বছৰটো বওক, আপুনি যদি লাখপতি নহয় তাৰ পাছত আপুনি মোক ক'ব। কিমান বিহু পাতো আমি, ইয়াত এখন বিহু, ইয়াত এখন বিহু হয়, ইয়াতো আৰু হ'ব, বা আমাৰ শিমলুগুৰিত আগতেও বিহু হয়, কেন্দুগুৰিত বিহু হয়, চন্তক বিহুবৰত বিহু হয়, এইফালে চৰাইদেউত বিহু হয়। কিমান গামোচা, ইয়াত মানুহ কেইজন চালেই গামোচা কেইখন লাগে আমি গম পাওঁ। তলত ইমানসকল আমাৰ ভব্যগব্য অতিথি আছে, তেওঁলোকক দিয়া গামোচা কেইখন হিচাপ কৰকচোন। ছাত্ৰ সন্থাই আজি কিমান গামোচা আনিছে, আজি কিমান গামোচা আছে মোটামুটি এটা সংখ্যা 100ৰ ওপৰত গামোচা। 100ৰ ওপৰত গামোচা এখন বিহু পতাকা আছে, দিনৰ ভাগত হোৱা প্ৰতিযোগিতা ইত্যাদিত লগা গামোচা, ব্যৱহাৰ হোৱা গামোচা আছে। লাখপতি হওক গামোচা বক, 1200 টকা কোনোবা পাৰ্টিয়ে ক'ব, কোনোবা পাৰ্টিয়ে ক'ব 3000 টকা দিম, লওক, এইবোৰ আপোনালোকৰ পইচা, মই নল'বলৈ কোৱা নাই, আমাৰ কৰৰ পইচা। কিন্তু চৰকাৰৰ পৰা লোৱাতকৈ চৰকাৰক দিব পৰা মানুহক, মই শিমলুগুৰিৰ মানুহক সেইটোৱে অনুৰোধ জনাওঁ। চৰকাৰৰ পৰা লোৱাতকৈ 1200 টকা, 12,000 টকা টেক্স দিব পৰা মানুহক, 12 লাখ টকা টেক্স দিব পৰা মানুহক বিহুৰ বতৰত এইবোৰ চিন্তা কৰিব লাগিব। এইবোৰ চিন্তা যদি এতিয়া নকৰে, চেলেং বাহিৰৰ পৰা আহিব, সভা সলনি কৰিব, গামোচা বাহিৰৰ পৰা আহিব, সভা সলনি হ'ব, তাৰপিছত আমি কিৰিলি পাৰি নাচিম, বিহু গাম, গাহৰি মাংস খাম, যিসকলে গাহৰি খাওঁ, হাঁহ কুকুৰা খাম। হাঁহ ক'ৰ পৰা আহিব, মাঘ বিহুত গুৱাহাটীত হাহাকাৰ লাগে, গাহৰি ক'ৰ পৰা আহিব, হাহাকাৰ লাগে। গাহৰি খৰিকা ফুটো দিবলৈ খুব ভাল, গাহৰি পালিবলৈ দিগদাৰ, গম পাইছেনে? 12,000 কোটি টকাৰ নৰ্থ ইষ্টৰ মানুহে গাহৰি খায়, 12,000 কোটিৰ ব্যৱসায় হয়, 12,000 কোটিৰ এই গাহৰি। মই কৈছো নহয় আপোনালোকক, আমি 2টা গাহৰি পুহিলে, মই 2টা গাহৰি লৈছো এই বছৰটো মোৰ হৈ গ'ল। 2টা গাহৰি নহয়, 100 গাহৰি। শিমলুগুৰি বজাৰত কিমান গাহৰি কাটে বিহুত? মাঘ বিহুত কিমান কাটে? 150, 200, 300 গাহৰি কাটে, কাটে নে নাকাটে? অকল শিমলুগুৰি বজাৰত, শিমলুগুৰি বজাৰত শিমলুগুৰি মানুহে চাপ্লাই দিয়ক গাহৰি, কেৱল শিমলুগুৰি। এইবোৰ কথা চিন্তা কৰক, গম পাইছেনে? এইবোৰ কথা খুব জৰুৰী হৈ পৰিছে। আমি আমাৰ ল'ৰাই, মই আপোনালোকক সৰু উদাহৰণ এটা দিম, মই হায়দৰাবাদত আছিলোঁ, কথাবোৰ অকণমান ক'লে আপোনালোকে নেতিবাচককৈ নল'ব, মই আজি কৈ থৈ আহিছোঁ। আৰু হায়দৰাবাদত মই উৎপল তাত দেখিলোঁ, এইটো বাৰু কোৱাৰ কথা নহয় যদি সুৰাৰ বিপণীৰ সন্মুখত, তাতে তেওঁলোকৰ এটা ইণ্টিগ্ৰেটেড বিজনেছ কৰে। তাৰমানে তাত সুৰাৰ বিপণী, মই সুৰা পান কৰাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক দেই, আপোনালোকে নকৰিব পৰাপক্ষত, সেইটো মোৰ অনুৰোধ। কিন্তু তাত সেই ব্যৱসায়টো যিহেতু চলে, মই সেইকাৰণে কৈছোঁ, সুৰা যিজনে বিক্ৰী কৰে, বিপণীখনে পলিথিন নিদিয়ে, কেৰি বেগ নিদিয়ে, কিনাৰখনৰ পৰা 5 টকা দি ক্ৰয় কৰিব লাগে। আৰু কিনাৰতে আপোনাৰ কোনোবাই ভুজিয়া ভাজি থাকে,
কোনোবাই এই মানে বহুত কেঁচা মটৰ এইবোৰ ৰেডি কৰি থাকে তাৰমানে সকলো এটা ইণ্টিগ্ৰেটেড বিজনেছ কৰে আমাৰ মানুহে ভাল হওক বেয়া হওক বিজনেছ এটা যদি আছে বিজনেছটোৰ পৰা ইণ্টিগ্ৰেটেড মানে সকলো লগ হৈ এটা সংহত ব্যৱসায় কৰিব পৰা আমাৰ অৱকাশ থাকিও আমি কৰিব পৰা গতিকে এইখিনি আমি কৰিব লাগিব তাৰ লগতে মোৰ দুখ লাগিছে আজি বহু বছৰ মূৰত আহি ৰমণীয়ালী একেই আছে এই পথটো একেই আছে মই এবাৰ ৰমণীয়ালীৰ কথা মই মানে এজন যিটো আমাৰ বৰ্ডাৰ উৎসৰ এজন শীৰ্ষ পৰ্যায়ৰ বিষয়াক ক'লে যে কামটো হৈ যাব আপুনি এবাৰ ক'লে হৈ যাব আপুনি এবাৰ কথা পাতক না ইয়াৰ ৰাজনীতিকে ভয় কৰিলে ৰাজদীপ বৰুৱাই কেনেবাকৈ ভৱিষ্যতে ৰাজনীতি খেলিব নেকি মই ক'লো ফাইলটো দিয়কচোন মই এডিজি পৰ্যায়ৰ এজন বিষয়াক পালোঁ তেওঁ ক'লে যে মোৰ লগত কথা পাতিবলৈ তেওঁ অনুগ্ৰহ দেখুৱালে ইয়াৰ ৰাজনীতিকে ভয় কৰিলে যে তেওঁক ফাইলটো দিম আৰু এইটো মোৰ নিজৰ ঠাই এইফালে পথটো বেয়া হৈছে মই তেওঁলোকৰ লগত কথা পাতি এইখিনি ঠিক কৰিব খুজিলোঁ কিন্তু নহ'ল দেখি নহওক এই পথবোৰ ভাল হ'ব লাগিব গাঁতবোৰ নাইকিয়া হ'ব লাগিব সদৌ ছাত্ৰ সন্থাৰ ভূমিকা মই ভাবোঁ আৰু অধিক ইয়াত সবল হ'ব লাগে বাকী জাতীয় সংগঠনৰ ভূমিকা সবল হ'ব লাগে আৰু আপোনালোক সবল হওক দেই মানসিকভাৱে 1200 টকা 3000 টকা যি পাৰ্টিয়ে নিদিয়ক এইবোৰৰ মুহত নপৰিব আপোনালোক ভোট দিয়ক ভোট কাক দিয়ে আপোনালোকে দিয়ক মই এইটো কথা নহয় মই ৰাজনীতি কৰিবলৈ অহা মানুহো নহয় ভৱিষ্যতলৈ মোক দেখিব মই সংবাদ ক্ষেত্ৰতে থাকিম মোৰ কাৰো প্ৰতি কোনো আক্ষেপণে ক'বলগীয়া নাই কিন্তু মই কৈছোঁ এই মানুহখিনিৰ ভাল দিন আহক শিমলুগুৰিখনৰ ভাল দিন আহক কেন্দুগুৰিৰ ভাল দিন আহক গড়মূৰৰ মানুহৰ ভাল দিন আহক ৰামুগাঁৱৰ মানুহৰ ভাল দিন আহক আৰু আপোনালোকে মিলা প্ৰীতিৰে থাকক সদ্ভাৱ সম্প্ৰীতিৰে থাকক বিহু পাতি থাকক আৰু আচুৰ্য বৰপাত্ৰৰ গীতৰ কথা যি ধৰণে মনত ৰাখিব উৎপল শৰ্মাই কি কথা কৈ থৈ গ'ল আৰু যদি পাৰে আপোনালোকৰ সন্তান শহুৰৰ তিতা কথা ক'লো যদি দুটামান কথা মনত ৰাখি ল'ৰা ছোৱালীবোৰক অকণমান কথা শিকাওক সংস্কাৰ বৰ ডাঙৰ বস্তু বিহুত সেৱা ধৰক জ্যেষ্ঠজনক সন্মানীহঁতে শিকিব জাতীয় পোছাক কিয় পৰিধান কৰিব লাগে এই মুগা শিল্প এই আমাৰ অংগবস্ত্ৰ এইবোৰ আমি কিয় উৎপাদন কৰিব লাগে দেশৰ প্ৰধানমন্ত্ৰী কোন তেওঁ নৰেন্দ্ৰ মোদী নে মনমোহন সিং নে ইন্দিৰা গান্ধী নে ৰাজীৱ গান্ধী গুলি মাৰক দেশৰ প্ৰধানমন্ত্ৰী আপোনাৰ গামোচাখনক লৈ ব্ৰেণ্ডিং কৰি আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তাৰ সুযোগটো লওক এই গামোচাখন বৈ এই গামোচাখন এই চেলেং চাদৰ এইবোৰ সম্ভাৰেৰে আপোনালোক সমৃদ্ধ হওক আপোনালোকে ধনী হওক লাখপতি হওক কোটিপতি হওক এইখিনি মই আশা ৰাখিছোঁ ভৱিষ্যতে যাতে মই আহি ইয়াত অন্তত শিমলুগুৰিত লাখপতি বাইদেউ কোটিপতি বাইদেউ নিজৰ দূৰত হোৱা যাতে দেখিবলৈ পাওঁ ধন্যবাদ